নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ মাজত ডিছকাছ কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ যিটো ট্ৰিগনমেট্ৰি চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ ইন্ট্ৰডাকশ্যন ট্ৰিগনমেট্ৰি চেপ্টাৰটোৰ যিখন ট্ৰিগনমেট্ৰিৰ মানসমূহ আছে সেই মানসমূহ ডিগ্ৰী অনুসৰি যিটো মনত ৰাখিব বা মুখস্থ কৰিবলৈ অকণমান অসুবিধা হয়। গতিকে আমি এই টেবুলখন আমি সহজতে কিদৰে মনত ৰাখিব পাৰিম তাক আজি আমি এই ভিডিঅ'টোৰ দ্বাৰা শিকিম। আমাৰ মাজত এই টেবুলখন আছে, চাব পাৰা যে সাইন এ 0 ডিগ্ৰীৰ মান কিমান হয়, সাইন এ 30 ডিগ্ৰীৰ মান কিমান হয়, 45 ডিগ্ৰীৰ মান কিমান হয়, 1/√2, 60 ডিগ্ৰী, 90 ডিগ্ৰী, তেনেকৈ প্ৰত্যেকৰে মানকেইটা দিয়া হৈছে। সাইন কছ সকলোৰে দিয়া হৈছে। এতিয়া ধৰি লোৱা পটককৈ যদি আমাৰ প্ৰশ্ন সোধা হয় কছেক এৰ মান কিমান হয়, ধৰি লোৱা কছেক এৰ মান আমাৰ হঠাতে মনত পেলাবলৈ দিগদাৰ যে কছেক এৰ 45 ডিগ্ৰীৰ মানটো কিমান, √2। আমি বাৰে বাৰে এখন চাই থাকিবলগীয়া হয়। গতিকে এতিয়া এটা কথা চাবা, সাইন এতিয়া tan এর মান কিমান হয়, সাইন এ বাই কস এ। আমি সকলোৱে জানো যে আমি tan এটো সাইন এ বাই কস এ, tan এর ভ্যালু কি হয়, সাইন এ বাই কস এ। তাৰপিছত কসেক এর ভ্যালু কি হয়, সাইন এ। তো তেনেকে আমি জানো sec এর ভ্যালু 1/cos এ আৰু cot এর ভ্যালু cos a by sin a। ভ্যালু বিলাক জানো যে tan এর মানে কি হয়, tan এর মানে হয় sin a by cos a, আৰু sec এর মান 1/cos a, আৰু cot এর কাৰণে cos a by sin a, cos এর কাৰণে ঠিক তেনেদৰে 1/sin a। গতিকে আমি এই বেসিক টাৰ্মসমূহ আমি জানো কোনটো কি হয়। এতিয়া আমি কেনেকৈ মনত ৰাখিম সেইটো চাবা। এতিয়া প্ৰথম কথা আমি সাইন এ গোটেই অনুপাতসমূহ আমি জানিব লাগিব ডিগ্ৰী অনুসৰি। ধৰি লোৱা সাইন 0 ডিগ্ৰী হলে কি হয়, 0 ডিগ্ৰী। আমি বস প্ৰথম সাইন এটো আমি মনত ৰাখিব লাগে। সাইন এৰ কাৰণে সাইন এ 0 ডিগ্ৰীৰ মান কি হয়, 0 হয়। সাইন যদি 30 ডিগ্ৰী হয় 1/2, সাইন যদি 45 ডিগ্ৰী হয় 1/√2, আৰু সাইন যদি 60 ডিগ্ৰী হয় √3/2, আৰু সাইন 90 ডিগ্ৰী হলে 1। বস আমি এই প্ৰথম শাৰীত থকা মান কেইটা মনত কৰিলেই হ'ল। এতিয়া বাকিখিনি আমি ঠিক কেনেদৰে মনত ৰাখিম সেইটো চাবা। এতিয়া cos এর কাৰণে কি হৈছে, আমি চাব পাৰো যে cos এর কাৰণে ইয়াত থকা শেষৰ মানটো আগলৈ আহিছে, আৰু ইয়াত থকা শেষৰ মানটো আগলৈ আহিছে, আৰু এইটো একে আছে। আৰু ঠিক তেনেদৰে এইটো পিছলৈ গ'ল, আৰু এইটো আগত থকাটো তাৰ পিছলৈ গ'ল। মানে কি হৈছে, এই সাইডৰ লাইনটো আমাৰ ইনভাৰ্ট হৈ গ'ল ইয়াত, এই সেকেন্ড লাইনটো। আৰু tan এর ক্ষেত্ৰত কি হ'ব, tan এর ক্ষেত্ৰত আমি মান জানো যে tan এর ভ্যালু কি হয়, sin a by cos a। তো এতিয়া আমি সাইডত কি কৰিব লাগিব, সাইন এ মান গিটা পাতি ললে হ'ল। সাইডত সাইন এ মান 0 * 0, 1/2, 1/√2, যেহেতু এইটা আমাৰ মনত আছে, আমি জানো। তো tan এর কাৰণে আমি কি কৰিম, সাইন এটো মনত হৈ গ'ল, ঠিক তেনেদৰে cos a টো মনত ৰাখিব দৰকাৰ নাই, কাৰণ আমি এই লাইনটো আমি উল্টেকে লিখি দিলে cos a মান গিটা আমি পাই যাওঁ। গতিকে এতিয়া tan এটো কেনেকৈ আহিলে এইটো চাবা। tan এর ভ্যালুটো কি হয়, sin a by cos a, হয় নাই? গতিকে কি হ'ব, tan এর ভ্যালুটো আমি 0/1 কৰি দিম, মানে sin a by cos a, হয় নাই? তো 0/1 কৰিলে কি পাওঁ আমি, 0ক আমি ডিভাইড কৰিলে 0 পাওঁ। গতিকে ইয়াৰ ভ্যালুটো 0 আহিলে। ঠিক তেনেদৰে 1/sin 30 ডিগ্ৰীৰ কাৰণে চাবা, 1/2 কি হ'ব, আমি ডাইৰেক্টলি ভ্যালুটো পাতি দিলেই হ'ল। 1/2 ডিভাইডেড বাই কি হ'ব, √3/2। মই অলৰেডি ক'লো তোমালোকক যে সাইন এৰ লাইনটো মনত ৰাখিলে হ'ল, cos এ লাইনটো কেনেকৈ আহিব, আৰু tan এটো কেনেকৈ আহিব গম পাইছা। sin a by cos a, বাস এই দুটা লাইন যিহেতু আমি পাই গলো, এই দুটা লাইন আমি পাই গলো, গতিকে আমি tan a তো আমি sin a by cos a কৰি আমি উলিয়াই ল'ব পাৰো। এতিয়া আমি এই দুটা যদি আমি ডিভাইড কৰো কি হ'ব, দুটোটো কেনসেল হৈ গ'ল, এইটো আৰু এইটো কেনসেল হৈ যাব, ভ্যালু থাকিব কি আমাৰ হাতত, 1/√3। এইটো দেখিব পাইছা তোমালোকে। তেনেকৈ ঠিক তেনেদৰে সকলো কাৰণে তেনেকুৱা। এতিয়া নট ডিফাইন মানে হৈছে ইনফিনিটি। এতিয়া মই তোমাক sec এর কাৰণে দেখাই দিছো গোটেইকেইটা এক্সাম্পল যাতে তোমালোকে বুজি পোৱা। sec এ এতিয়া মই sec এ ধৰি লোৱা sec 90 ডিগ্ৰী কাৰণে দেখাম। sec 90 ডিগ্ৰী, sec 90 ডিগ্ৰী মানে আমি জানো যে 1/cos 90 ডিগ্ৰী হয়। এতিয়া
আমি যিহেতু আমি এই তলৰকেইটা নাচাওঁ কাৰণ আমি প্ৰথম দুটাহে জানো তো কি হ'ব এতিয়া sin 90 ডিগ্ৰীৰ কাৰণে কিমান হয় 1 হয় আৰু cosৰ কাৰণে কি হয় 0 হয় গতিকে আমি ইয়াত আমি ভ্যালুটো পুট কৰি দিম 1 divided by কি হ'ব 0 আৰু 1 divided by 0 সমান কি হয় ইনফিনিটি আৰু ইনফিনিটি হলে কি হয় not defined ঠিক তেনেদৰে আমি সকলোৰে অনুপাতসমূহ উলিয়াই ল'ব পাৰোঁ অকল sin এর মানকেইটা জানিলে আশা কৰোঁ সকলোৱে বুজি পাইছে আজি ভিডিঅ'টোত ইমানেই আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' আমি তোমালোকৰ মাজলৈ লৈ আনিব চেষ্টা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ